আই মেকআপ কৰিছোঁ গতিকে মই লিপষ্টিক দি নমস্কাৰ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল ব্ৰঞ্জাৰ বিউটি লগতে মোৰ ফেচবুক পেজ বিউটি দাস আশা কৰোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আৰু আজি এটা মই নতুন মেকআপৰ ভিডিঅ' লৈ আহিছোঁ ঘৰতে আপোনালোকৰ ওচৰত যি বস্তু আছে তাকে লৈ কৰিব পাৰিব আহকচোন চাওঁ ভিডিঅ'টো লিপষ্টিক দিয়ে আই মেকআপ কৰিম ব্লাছাৰিং কৰিম লিপষ্টিকো লগাম সকলো কৰিম আৰু পাউডাৰ লিকুইড হাইলাইটাৰ লিপষ্টিক এইটো হৈ গ'ল ফাউণ্ডেশ্যন আৰু এইটো হ'ল মইশ্চাৰাইজাৰ আৰু এইটো হ'ল প্ৰাইমাৰ প্লাছ মেকআপ ফিক্সাৰ আৰু এইকেইটা দিয়ে আজি মই মেকআপ কৰিম ব্ৰাছ নলোৱাকৈ কৰিম এইটো ব্লেণ্ডাৰ হয় আৰু স্পন দি পিনি মই এই দুটা সহায়তে মই ফুল মেকআপ কৰিম আৰু এতিয়া মই সেটাফিলৰ মইশ্চাৰাইজাৰ এপ্লাই কৰিম যেহেতু আপোনালোকৰ ওচৰত যি আছে মানে তাকে লগাব পাৰে ক্ৰীম যে সেটাফিলে লগাব লাগিব সেইটো কোনো জৰুৰী নহয় আৰু ইয়াৰ পাছত মই ফিক্সাৰ প্লাছ প্ৰাইমাৰ হয় এইটো মই প্ৰাইমাৰ এপ্লাই কৰি লৈছোঁ মানে স্প্ৰে কৰি ল'লোঁ ফেচত আৰু কৰি লৈ এতিয়া মোৰ চকুৰ তলত ডাৰ্ক চাৰ্কল আছে দেখিছে গতিকে তাত মই কনচিলাৰ ঠাইত লিপষ্টিক ব্যৱহাৰ কৰিছোঁ যাতে আপোনালোকৰ ওচৰত যদি কনচিলাৰ নাই লিপষ্টিক আপোনালোকে দি কেনেকৈ ব্লেন্ড কৰিব লাগে তাকে মই আপোনালোকৰ আগত অলপ ভিডিঅ'টো দিছোঁ আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পেজখন ফ'ল' কৰি দিব নাপাহৰিব দেই আৰু এতিয়া মই ইয়াত দেখিছে ফাউণ্ডেশ্যন এপ্লাই কৰিছোঁ আৰু ফাউণ্ডেশ্যনো মই আঙুলিৰে গোটেই ফেচতে লগাই লৈছোঁ লগাই লৈ বিউটি ব্লেণ্ডাৰ দি ধুনীয়াকৈ ব্লেণ্ড কৰি ল'ম আৰু গোটেই মেকআপটোত মই কৈছোঁৱে ব্ৰাছ ইউজ নকৰোঁ ব্লেণ্ডাৰ আৰু স্পঞ্জৰ সহায়তে মই কৰিম কমপ্লিট হৈ গ'ল আৰু এতিয়া মই যিহেতু গালখন পিংকি কৰিব বিচাৰোঁ গতিকে মোৰ লিপষ্টিকটো হৈ গ'ল লাইট ৰেড হয় গতিকে মই লিপষ্টিক দি ব্লাছাৰ কৰিম মানে মোৰ পিংক কালাৰ বা লাইট ৰেড কালাৰ মই ভাল পাওঁ গালখন ব্লাছাৰ হৈ গ'ল আৰু ইয়াৰ ওপৰত মই পাউডাৰ এপ্লাই কৰিম পাউডাৰটো মই যিহেতু কৈছোঁৱেই লেকমিৰ কম্পেক্ট পাউডাৰ লুজ পাউডাৰ ইউজ কৰিছোঁ আৰু মই এইটো ব্ৰাছ নিদিয়াকৈ অকল স্পঞ্জৰ সহায়তে লগাম আপোনালোকৰ ওচৰত যদি কম্পেক্ট পাউডাৰ আছে তেনেহ'লে কম্পেক্ট পাউডাৰ ব্যৱহাৰ কৰিব পাৰে আৰু পাউডাৰটো যে দামীয়ে ল'ব লাগিব তেনেকুৱা কোনো কথা নাই আচলতে মই এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ বহুতে কয় মেকআপ আৰ্টিষ্টবোৰে ইমান ধুনীয়া মেকআপ কৰে নিজে কৰিবলৈ অকণমান বেয়াই লাগে আচলতে তেনেকুৱা কোনো কথা নাই আপোনালোকৰ ওচৰত থকা বস্তুবোৰে আপোনালোকে নিজে কৰিব পাৰে যে মেকআপ আৰ্টিষ্টৰ বস্তু দিলে মেকআপটো ধুনীয়া হ'ব তেনেকুৱা নহয় আৰু মই এতিয়া হাইলাইট এয়া এপ্লাই কৰি লৈছোঁ মানে ব্যৱহাৰ কৰিছোঁ হাতেৰে যিহেতু গালখন অকণমান শ্বাইনিং হৈ থাকিলে ভাল লাগে নহয় জানো আৰু এতিয়া দেখিছে এয়া হৈ গৈছে মোৰ এয়া হৈ গ'ল মোৰ হাইলাইট এপ্লাই আৰু এতিয়া মোৰ ফেচৰ মেকআপটো কমপ্লিট হৈ গৈছে দেখিছে ব্লাছাৰিং কৰিলোঁ লিপষ্টিক দি হাইলাইটিং কৰি ল'লোঁ লিকুইড হাইলাইট দি আৰু পাউডাৰ মই এইটো লুজ পাউডাৰ দি গোটেই ফেচতে লগালোঁ আৰু এতিয়া মই আই মেকআপ কৰিম আৰু আপোনালোকে চাই থাকক এতিয়া আকৌ মই আই মেকআপটো কিন্তু আইশ্বেডো পেলেট দি কৰা নাই দেখিছে লিপষ্টিক দিয়ে কৰিছোঁ লিপষ্টিক দিও সহজতে আপোনালোকে আই মেকআপ কৰিব পাৰে খুব ধুনীয়া এটা সেট লৈ ল'ব আপোনালোকে মানে কেনেকুৱা কালাৰ লাগে সেইটো হিচাপত লিপষ্টিকৰ কালাৰটো থাকে আপোনালোকৰ ওচৰত তাকে লৈ ধুনীয়াকৈ এটা আই মেকআপ কৰি ল'ব পাৰে আৰু এয়া দেখিছে মই ধুনীয়াকৈ কৰিছোঁ আৰু আই মেকআপটো মই হাতৰ আঙুলি দিয়ে কৰিছোঁ ব্ৰাছ ব্যৱহাৰ নাই কৰা আপোনালোকে যদি ব্ৰাছ ব্যৱহাৰ কৰিব বিচাৰে কৰিব পাৰে আৰু এতিয়া হাইলাইট অকণমান মই লগাই দিছোঁ সোঁ মাজতে মানে চকুৰ ওপৰত যিহেতু অকণমান শ্বাইনিং হৈ থাকিব আৰু গতিকে গোটেই মেকআপটো মোৰ এতিয়া কমপ্লিট হৈ গৈছে আৰু মই দেখিলে কিমান কম বস্তু লৈ মেকআপ কৰিলোঁ আপোনালোকেও কৰিব পাৰে ৰেডি কেনেকুৱা লাগিছে জনাব আৰু এতিয়া মই অকল মই আইব্ৰ'টো অকণমান বনাই ল'ম আৰু লিপষ্টিকটো আগে লগাই লৈছোঁ আৰু এতিয়া এয়া দেখিছে মোৰ মেকআপ কমপ্লিট হৈ গ'ল আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মেকআপটো খুব বেছি মোৰ লাগিছে 15 মিনিট লাগিছে 15 মিনিট লাগিছে আপোনালোকে সহজতে ঘৰত আপোনালোকৰ যি আছে তাকে লৈ মেকআপ কৰিব পাৰে মই ক'লোৱে লিপষ্টিক দি মই আই মেকআপ কৰিছোঁ
আৰু ব্লাচাৰিং কৰিছোঁ, লিপষ্টিকো লগাইছোঁ আৰু লগতে মই কনচিলিং কৰিছোঁ আৰু লাইনাৰ দি মই লাইনাৰ এপ্লাই কৰিছোঁ, লগতে আইলেছ মানে যিহেতু মই লগোৱা নাই মাস্কাৰিং কৰি দিছোঁ আৰু তেনেকুৱা একো নাই, এইকেইটা দিয়ে কৰিলোঁ আৰু লগত এতিয়া মানে লাষ্টত মই ফিক্সাৰটো এপ্লাই কৰি দিওঁ আৰু যিহেতু আপোনালোকে ক'ব ন মেকআপ ফিক্সাৰ এপ্লাই নাই কৰা বুলি, চ' কৰিলোঁ। এতিয়া মই এইটো টি চাৰ্ট পিন্ধি লৈ আপোনালোকক দেখালোঁ আৰু এতিয়া আপোনালোকে অলপ ৱেইট কৰক, মই বেলেগ এটা পিন্ধি দেখাই আছোঁ। আৰু এতিয়া এইটো হ'ল মোৰ বেলেগ এটা লুক, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এই মেকআপটোৰ লগত আপোনালোকে সকলো ধৰণৰ কাপোৰ পিন্ধিব পাৰিব, চাদৰ মেখেলা, শাৰী, চুইজাৰ, জিন্স পেণ্ট যি পিন্ধে আৰু লগতে ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পেজখন ফ'ল' কৰি দিব। নেক্সট ভিডিঅ'ত মই আকৌ আপোনালোকক লগ পাই আছোঁ, গতিকে আৰু কমেণ্ট কৰি জনাব যদি আৰু ভিডিঅ' লাগে।